মোৰ এটা বাইচেপ ডাঙৰ আৰু আনটো সৰু জিমত কিবা ভুল কৰি আছো নেকি এই ধৰণৰ প্ৰশ্ন এটা মোক সাবস্ক্ৰাইবাৰ এজনে কমেন্ট কৰি সুধিছিল ৰিলেক্স 90% মানুহৰ লগত এই ঘটনা ঘটে আমাৰ ডমিনেন্ট হ্যান্ড সোঁ বা বাওঁ যিকোনো এখন হ'ব পাৰে অৰ্থাৎ যিখন হাতেৰে আমি দৈনন্দিন কামবিলাক বেছিকৈ কৰোঁ সেই হাতখন আনখন হাততকৈ অধিক শক্তিশালী হয় ধৰি লওঁ এজন সোঁহতীয়া ব্যক্তি মানে তেওঁৰ ৰাইট হ্যান্ড ডমিনেন্ট তেওঁ জিমত ডাম্বেল কাৰ্ল কৰি আছে সোঁ হাতেৰে 15 ৰেপছ তেওঁ ইজিলি লগাব পাৰিছে কিন্তু সেই সেম ৱেইট বাওঁ হাতেৰে সেম ৰেপছ লগাবলৈ তেওঁৰ জটিল হ'ব পাৰে বা 15 ৰেপছ তেওঁ কমপ্লিট কৰিব নোৱাৰিব পাৰে ফলত দুয়োটা বাইচেপ সমানে গ্ৰোথ বা এক্টিভ নহ'ব পাৰে ইয়াৰ সলিউশন কি হ'ব পাৰে চুজ ডাম্বেল ৱৰ্কআউট বাৰবেল কম ইউজ কৰিব তেতিয়া এখন হাত বেলেগকৈ ট্ৰেইন হ'ব প্ৰথমে লেফট বাইচেপ ট্ৰেইন কৰিব যিমান ৰেপছ বাওঁ হাতেৰে সিমান ৰেপছ সোঁ হাতেৰে ৱেইট কম কৰিব হেভি ৱেইট উঠালে মাত্ৰ ৰাইট হ্যান্ড কাম কৰিব লেফট হ্যান্ডৰ কন্ট্ৰোল লাগে ইগো নহয় স্লো ৰেপছ উঠাওঁতে 2 সেকেন্ড সময় ল'ব নমাওঁতে 3 পৰা 4 সেকেন্ড সময় ল'ব তেতিয়া মাইণ্ড আৰু মাসলৰ কানেকশ্যন বৃদ্ধি পাব এণ্ড ফ'কাছ অন ইয়োৰ বাইচেপ নট দ্য মিৰৰ সাবস্ক্ৰাইব ফৰ মোৰ ফিটনেছ টিপছ